নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ মোৰ নমস্কাৰ জনাইছোঁ। মোৰ কণমানি ছোৱালীজনী হয়তো বহুত অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। বিগত 3 মাহ পূৰ্বে আমি নিউ দিল্লী এমছত চিকিৎসাধীন কৰাই আছোঁ, কিন্তু ইয়াৰ চিকিৎসা যিখিনি খৰচ সেইখিনি বহন কৰিব পৰা নাই। বহুতো অসুবিধাৰ সন্মুখীন হৈছে। সেয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ বিনম্ৰ অনুৰোধ, তেখেতে অকণমান আমাৰ চিকিৎসাৰ বাবে সহায় আগবঢ়াব বুলি আশা ৰাখিছোঁ। ছোৱালীজনীৰ চিকিৎসকে কোৱা মতে ইয়াৰ লিভাৰটো 50% বেয়া হৈছে বুলি কৈছে আৰু পেটটো ফুলিয়ে থাকে। সেয়ে আমাৰ GMCHৰ পৰা ৰেফাৰ কৰিছিলে আৰু বেমাৰটো বিগত 3 বছৰ ধৰি হৈ আছে, 2022 চনৰ পৰাই, কিন্তু একো সুফল পোৱা নাই। সাৰ্জাৰী কৰালোঁ। সেয়ে অসমৰ সকলো দল সংগঠন আৰু সকলো অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যাতে অকণমানিজনীৰ কাৰণে আপোনালোকে অকণমান যি পাৰে সহায় কৰক। আৰু বহুতো ৰাইজে সহায় কৰি আছে আৰু আমাৰো বহুত ইয়াত লক্ষাধিক টকাৰ প্ৰয়োজন হ'ব। সেইখিনি টকাৰ আমাৰ যিহেতু গোটাবলৈ একো সাধ্য নাই, আৰু যিখিনি ইয়াত টকা খৰচ হৈ আছে সেইখিনি গোটাবলৈ মোৰ সাধ্য নাইকিয়া হৈ গৈছে। কাৰণ মই এজন সাধাৰণ ব্যক্তি, মই চাহ জনগোষ্ঠীৰ আদিবাসীৰ পৰা বিলং কৰোঁ। কাৰণ সেয়েহে মই চিকিউৰিটি গাৰ্ড কৰি ছোৱালীজনীৰ চিকিৎসা আগবঢ়াই আছিলোঁ। এতিয়া যিহেতু 3 মাহ ধৰি মই একো ডিউটিও কৰা নাই আৰু কামো কৰা নাই, সেয়ে অসুবিধা হৈছে। অসমৰ ছাত্ৰ সন্থা আটছা আমাৰ আৰু সকলো দল সংগঠনক অনুৰোধ জনাইছোঁ যাতে মোক অকণমান আপোনালোকে যেনেকৈ পাৰে সহায় সহযোগিতা আগবঢ়ায় যাতে। আৰু তাকে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ, আপুনি অকণমান যাতে আমাৰ সহায়ৰ আগবঢ়াব বুলি আশা ৰাখিছোঁ। আৰু এতিয়াও বহুত দিন থাকিব লাগিব। ইয়াত চিকিৎসা বৰ্তমান চলি আছে আৰু যিহেতু বহুতো অসুবিধা হৈছে, ছোৱালীৰ লগত নিজৰো গা বেয়া হৈ গৈছে লগতে। সেয়ে ইমানকে কৈ মই আপোনালোকক এইধৰণে পেটটো ফুলি থাকে আৰু অসুবিধা হৈ গৈছে। কি ক'ম আৰু, বহুতো টকাৰ প্ৰয়োজন। মই সাধাৰণ ব্যক্তি, মোৰ ঘৰৰ যি সা সম্পত্তি আছিলে সকলো বিকি মেলি ইতিমধ্যে খতমেই হৈ গৈছে, একো নায়েই তেনেকুৱা বিকিবলগীয়াও। এই ছোৱালীজনী ভাল কৰিম বুলি আশা কৰি লৈ আহিছোঁ, যাতে অসমৰ ৰাইজে অকণমান কাণ সাৰ দিয়ে, অকণমান সহায় কৰক। আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ জনাইছোঁ, তেখেতে অকণমান কথাষাৰ যাতে আৰু অকণমান কাণ সাৰ দি ছোৱালীজনীৰ কাৰণে সুস্বাস্থ্যৰ বাবে যেনেকৈ পাৰে অকণমান সহায় আগবঢ়াব বুলি আশা ৰাখিছোঁ। আৰু ধন্যবাদ। ঠিকনাটো হ'ল মোৰ চৰাইদেউ জিলা সোণাৰী 2 নং লখুৰাখন গাঁও আৰু ওচৰতে কাণবাৰী বাগান। সেয়ে মায়ে বাগানতে পাত ছিঙে, দেউতাই ঘৰতে, আৰু মই বাহিৰতে কাম বন কৰি ঘৰখন চলাই আছিলোঁ। মাজতে ইয়াৰ বেমাৰৰ কাৰণে বহুতো টকা পইচাৰ প্ৰয়োজন হ'ল। সেই ঘৰৰ যিখিনি সা সম্পত্তি আছিলে সকলো বিকি মাতি এদায়। আৰু মোৰ কণ্টেক্ট নম্বৰ 8638530346, চৰাইদেউ সোণাৰী লখুৰাখন গাঁও, পিন 785692। নমস্কাৰ।